ভিডিঅ' ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা ৰেচিপি বনাই দেখুৱাম। একেবাৰে কম সময়তে বনাই দেখুৱাম। ঘৰত বনোৱা কলৰ খাৰেৰে পাতকবিৰ আঞ্জা বনাই দেখুৱাম আপোনালোকক। ঘৰত বনোৱা আঠিয়া কলৰ গছ কাটি ৰ'দত শুকাই ছাই কৰি লৈছোঁ। সেই ছাই কলৰ খাৰ বুলি কওঁ আমি। কলৰ খাৰেৰে পাতকবি বইল কৰি আপোনালোকক আঞ্জা বনাই দেখুৱাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া পাতকবিটো কাটি ল'ম। পিঁয়াজ ধুনীয়াকৈ কাটি ল'ম। একেবাৰে মিহিকৈ কাটি নলওঁ, যিহেতুকে বইল কৰিম, সিজিয়ে যাব। পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ। বইল কৰোঁতে পাতকবিটোৰ লগত অলপমান নিমখ দি ল'ম। পিঁয়াজ এইখিনি কুকাৰত ল'ম। এতিয়া কুকাৰত লৈ অলপমান পানী দি দিম। আমাৰ ঘৰত আঠিয়া কলৰ ভীমকলৰ গছ কাটি ৰ'দত শুকাই খাৰ বনাই লৈছোঁ ঘৰতে। সেই খাৰেৰে কলা খাৰেৰে পাতকবি বনাই দেখুৱাম আপোনালোককো। এতিয়া পানী দি দিম। এয়া পানী দি দিছোঁ। অলপমান নিমখ দি দিম। নিমখখিনি দি দিছোঁ। এতিয়া ঢাকনিখন দি ল'ম। এতিয়া এইখিনি সিজিবলৈ দিম। এতিয়া গেছটো জ্বলাই ল'ম। এয়া চাওক, কুকাৰটো দি দিছোঁ কবিখিনি সিজিবলৈ। ৩-৪টা চিটি গ'লে ধুনীয়াকৈ সিজি যাব। এইখিনি চাওক, কবিখিনি বইল কৰি ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে ল'ম পানীখিনি যোৱাৰ কাৰণে। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। এইখিনি কবিখিনি এতিয়া ৰেডি কৰি লৈ ল'লোঁ। এতিয়া এই পিচ আদা লৈছোঁ আৰু 3টা জলকীয়া লৈছোঁ। এইখিনি খুন্দি দি ল'ম। আৰু এয়া কলা খাৰ, আপোনালোকক কৈছোঁৱে কলৰ কলা খাৰ বনাই ৰাখিছোঁ। এনেকৈ ভিতৰত ছাইখিনি দি দিছোঁ। দি এনেকৈ পানী দি ধুনীয়াকৈ ছাইটো তলত পৰিছে আৰু কলৰ খাৰখিনি ওপৰত আহিছে। ধুনীয়াকৈ চেকি ল'ম। এয়া চাওক, চেকি ল'ম। এইখিনি কলৰ খাৰ লৈছোঁ। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনটো দি দিছোঁ। এতিয়া ৰিফাইনটো গৰম হ'ল। এয়া কবিখিনি দি ল'ম। এয়া কবিখিনি দি লৈছোঁ। অলপমান কবিখিনি ভাজি ল'ম। পিঁয়াজ ধুনীয়াকৈ বইল কৰি লৈ লৈছোঁ।
এতিয়া এইখিনি অলপমান ভাজি ল'ম। এতিয়া চাওক কবিখিনি ভাজি ল'লোঁ ধুনীয়াকৈ। এতিয়া কলৰ খাৰখিনি দি দিম। এয়া কলা খাৰ দি দিছোঁ। এতিয়া খাৰ দিলোঁ যিহেতুকে অলপমান ভাজি ল'ম। এয়া এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। আপোনালোকেও এনেকৈ ঘৰত কলা খাৰ বনাই ল'ব যদি কল আছে। ভীমকলৰ কলা খাৰ বহুত ভাল আমাৰ স্বাস্থ্যৰ কাৰণে। এয়া চাওক খাৰখিনি দি অলপমান ভাজি ল'লোঁ। এতিয়া অলপমান গৰম পানী দি দিম। এয়া চাওক অলপমান গৰম পানী দি দিছোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম আৰু আদা জলকীয়াখিনি খুন্দি দি ল'ম। এতিয়া অলপমান উতল আহিব দিছোঁ। এয়া চাওক অলপমান উতল আহিব দিছোঁ। এতিয়া জলকীয়া আৰু আদাখিনি খুন্দি দি দিম। আদা জলকীয়া একেলগে খুন্দি দিলে আঞ্জাখন বহুত টেষ্টি লাগে। এয়া চাওক আদা জলকীয়া খুন্দি ল'লোঁ। এতিয়া আঞ্জাত দি ল'ম। এতিয়া আদা জলকীয়াখিনি দি দিম। একেলগে নিমখখিনি দিম। কাৰণ বইল কৰোঁতে অলপমান নিমখ দি দিছোঁ। এতিয়া নিমখখিনি দি ল'ম। এতিয়া অলপমান টাইম উতল আহিব দিম। এয়া চাওক পাতকবি বইল কৰি কলৰ খাৰেৰে ধুনীয়াকৈ বনাই ল'লোঁ। আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এতিয়া আঞ্জা হৈয়ে গ'ল, পাতকবিৰ আঞ্জা খাৰেৰে বনোৱা। এতিয়া আপোনালোকক ডিছ এখনত লৈ দেখুৱাই দিছোঁ। এয়া চাওক, ধুনীয়া আঞ্জা বনাই ল'লোঁ। আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।